এতিয়া যি তৃতীয় স্কন্ধ ভক্তিযোগ পাঠ হৈছে, এই ভক্তি যুগত কপিল প্ৰভুৱে মাতৃ দেৱাহুতি আগত ভক্তিৰ ওপৰত বৰ্ণনা কৰি কৈ আছে, বিশ্লেষণ কৰি কৈছে। দেৱাহুতি আয়ে কপিল প্ৰভু কৈছে, যিহেতু দেৱাহুতি আই এগৰাকী ভক্তি মাতৃ, গতিকে তেওঁ কপিল প্ৰভু ঈশ্বৰ জ্ঞান কৰে। ভক্তি মাতৃসকলে নিজৰ সন্তানকো ঈশ্বৰৰ জ্ঞান কৰে। দেৱাহুতি আয়ে কপিল প্ৰভু ভক্তিৰ ওপৰত বিস্তাৰিতভাৱে ক'বলৈ অনুৰোধ জনাইছে। কপিল প্ৰভুৱেও সকলোখিনি কথা আই দেৱাহুতিৰ আগত বিস্তৃতভাৱে বৰ্ণনা কৰি দিছে। এতিয়া এই যে ভক্তি প্ৰধানত দুই প্ৰকাৰ, সগুণ ভকতি আৰু নিগুণ ভকতি। সগুণ ভকতি একাশীবিধ আৰু নিৰ্গুণ ভকতি হ'ল এবিধ। এতিয়া এই ভক্তি যুগত অতি সুন্দৰভাৱে উল্লেখ কৰা আছে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ অতিশয়, এহিমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়, ক্ৰোধ ভেদ তিনিতে ইয়াত কৈছে পৰক মাৰিবে প্ৰতি, কাৰোবাক মাৰিবৰ বাবে মনত সংকল্প কৰে, মনত সংকল্প লয়, দৃঢ় হয়, দম্ভ মৎসৰ আতিশয়, অহংকাৰ আৰু পৰশ্ৰীকাতৰ ভাৱে, এহিমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। ধৰি লওক আপুনি ওচৰৰ গাঁও এখনলৈ গৈছিল, কিবা কাৰণত আপোনাৰ লগত কাৰোবাৰ মনোমালিন্য ঘটিলে, আপুনি সকলোবিলাক সহি সামৰি ঘৰলৈ গুচি আহিলে। ঘৰত আহি প্ৰভু ভগৱন্তক কৈছে যে প্ৰভু, তেওঁ যেনেকৈ মোক আজি অপমান কৰিলে, ময়ো যাতে তেওঁক এদিন নহয় এদিন অপমান কৰাৰ সুযোগকণ পাওঁ, তুমি মোক সেইটোহে কৃপা কৰা প্ৰভু। এই ভাৱটো লৈ যিজনে প্ৰভু ভগৱন্তক ভজনা কৰে, সেই ভাৱটোক কৈছে তামসিক ভক্তি। আমি তামসিক ভক্তি কৰিলে ঈশ্বৰ কৃষ্ণক কেতিয়াও বিচাৰি নাপাওঁ। আকৌ কৈছে বিষয়ত কৰি আহা যশোবা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মুহুক পূজয়, তিনিও প্ৰকাৰেইটো ৰাজস ভকতি মাত্ৰ, তজুৱাগে কহিলো নিশ্চয়, তজুৱাগে কহিলো নিশ্চয়,
বিষয়তো কৰি আশা জখম বৰ্ষত চাৱে প্ৰতিমাত মহুক পূজয়ে। যদি আমি প্ৰভু ভগৱন্তৰ ওচৰত কেৱল মাত্ৰ ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি এইবিলাক ভাৱনা লৈ যদি আমি প্ৰভু ভগৱন্তক ভজনা কৰোঁ, সেই ভাৱটোক কোৱা হৈছে ৰাজসিক ভক্তি। আমি ৰাজসিক ভক্তি কৰিলে প্ৰভু ভগৱন্ত কৃষ্ণক কেতিয়াও বিচাৰি নাপাম। কিন্তু একান্ত ভকতসকলে ৰাজসিক ভক্তি নকৰে। তাৰ এটি সুন্দৰ প্ৰমাণো আছে। প্ৰসংগক্ৰমে ক'ব লগা হৈছে, যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত প্ৰভু ভগৱন্তই পঞ্চ পাণ্ডৱৰ ওচৰৰ পৰা বিদায় লৈ নিজ ৰাজ্য দ্বাৰকালৈ যাবলৈ ওলাইছিল, যোৱাৰ আগতেই তেওঁ শেষ বিদায়টো কাৰ ওচৰত লৈছিল? কুন্তীৰ ওচৰত লৈছিল, পেহীয়েকৰ ওচৰত লৈছিল। প্ৰভু ভগৱন্তই পেহীয়েকক কৈছে যে, হে পেহীদেউ, মই দ্বাৰকালৈ যাবলৈ ওলালো, যোৱাৰ আগতেই তোমাক কিবা এটা দি যাম বুলি ভাবিছো। তোমাক কি লাগে কোৱা? স্বয়ং বৈকুণ্ঠপতিয়ে সুধিছে, তোমাক কি লাগে কোৱা? আমাৰ দৰে অল্পমতি মনুষ্যক সোধাকেঁতেন আমি জানো প্ৰভু ভগৱন্তক সোধাই আনিম? পৰিয়ালৰ পৰা ধৰি সকলোৰে অভাৱ অভিযোগবিলাক পূৰণ কৰিবৰ বাবে তেওঁৰ ওচৰত আহ্বান জনালোহেঁতেন। কিন্তু কুন্তীয়ে কি বুলি কৈছে? হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। যে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। যে হে প্ৰভু, মই তোমাক ঈশ্বৰ ৰূপে গণ্য কৰিছো, তোমাক মই ঈশ্বৰ বুলি স্বীকাৰ কৰিছো তোমাৰ মহিমা আৰু কাৰ্যাৱলীৰ পৰা। হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। নানা বিপদত পুত্ৰ হমি আশা ৰাখি, সতকে শিশুক যেন ঢাকি ৰাখে পাখি। চৰায়ে যেনেকৈ দেউকায়াৰত নিজৰ পোৱালিটো ৰক্ষণাবেক্ষণ দি থাকে, তুমিও মোৰ পাঁচ পাণ্ডৱক তেনেকৈ ৰক্ষণাবেক্ষণ দিলা। যে দ্বাৰকালৈ যাম বুলি ভাবিছে যোৱা, তাত মোৰ কোনো আপত্তি নাই, কিন্তু যোৱাৰ আগতেই মোক কিবা এটা দি যাম বুলি কৈছা। যদি দিয়া সেই বস্তু দিয়া। হেহি হেহি আপদ মাৰয় অভিমত, তোমাক দেখিবে পাওঁ যিটো আপদত। হে প্ৰভু দয়াময়, তুমি মোক বিপদ আপদ এটা দি যোৱা, যাতে বিপদ আপদটো হ'লে সৰ্বপ্ৰথম মোৰ তোমালৈ মনত পৰে। আৰু যদি দিব বিচাৰিছা সেই বস্তু দিয়া, কি লাগে পেহীদেউ?
যেনেকৈ গংগা নদীখন সাগৰৰ অভিমুখে যাত্ৰা কৰোঁতে বাটত বহু জাজিয়ে বাধা দিলেও জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নগৈ সমস্ত জাজিক অতিক্ৰম কৰি সাগৰত পৰেগৈ, ময়ো মোৰ পঞ্চপাণ্ডৱক লগত লৈ সংসাৰ যাত্ৰা কৰোঁতে বহুত বাধা বিঘিনি আহিলেও তোমালৈ যাতে মোৰ সৰ্বপ্ৰথম মনত পৰে সেই সম্পত্তি তুমি মোক প্ৰদান কৰা। যেন জাজি গংগা কণী ৰোধ কৰে যদি সাগৰত পৰায়ত থাপি দেৱ নদী, সেইমতে বিঘিনি কোন গণি মোৰ মন সদায় স্মৰগ মাত্ৰ তোমাৰ চৰণ। হে প্ৰভু, যিমান বাধা বিঘিনি আহিলেও সৰ্বপ্ৰথম তোমালৈ যাতে মোৰ মনত পৰে সেই সম্প্ৰতিহে তুমি মোক প্ৰদান কৰা। ক'ব লগা বহুত আছিল, বিদায়ৰ সময়ত ভাষাৰ অভাৱ। একো কহিবা কমই নপাৰো সম্প্ৰতি, যেই লাগে কৰা দেৱ অগতিৰ গতি। হে প্ৰভু দয়াময়, যিমানখিনি ক'ব লগা আছিল মই ক'লো, যে তুমি যি কৰা সেইটো তোমাৰ ইচ্ছা। কুন্তীৰ ভক্তিভাৱত দ্বাৰকালৈ যাব খোজা কৃষ্ণ আপ্লুত হৈ গৈছে। তাৰ পাছত কৃষ্ণই কৈছে, তেনেহ'লে পেহীদেউ নাযাওঁৱেই দিয়া। নাযাইব দ্বাৰকা বুলি পালতি হৰি, দুনাই গৃহে প্ৰখিলা কোন টিকয় আগ কৰি। কুন্তীৰ ভক্তিভাৱে যাব খোজা কৃষ্ণকো আপ্লুত কৰিলে, আৰু কুন্তীৰ ভক্তিভাৱতেই সন্তুষ্ট হৈ প্ৰভু ভগৱন্তই আকৌ কুন্তীৰ লগতেই বসবাস কৰিবলৈ ল'লে। এয়াই হ'ল ভকতিৰ মহিমা। ভকতিৰ মহিমা দেখিয়া অদ্ভুত ভৈল কৃত কৃত হিতু জীৱন দে মুকুত। ভকতিৰ মহিমা কিমান! ভকতিৰ জৰিয়তেই কুন্তীয়ে যাব খোজা কৃষ্ণকো যাবলৈ নিদিলে। কৃষ্ণ আকৌ কুন্তীৰ লগতে বাস কৰিবলৈ ল'লে। এতিয়া একান্ত ভকতসকলে ভকতিৰ সুখ বাঞ্ছা কৰে নে মুকুতি সুখ বাঞ্ছা কৰে? একান্ত ভকতসকলে কেতিয়াও মুকুতি সুখৰ বাঞ্ছা নকৰে, কাৰণ মুক্তিত ভক্তিৰ ৰসকণ নাই, কিন্তু ভক্তিত মুক্তিৰ ৰসকণ নিজে নিজেই পাই যায়। ভকতিবিহীন এই মনুষ্য দেহ ধৰাৰ কোনো অৰ্থ নাই বুলি কৈছে। বথাবিহীন নাৱৰ লগত তুলনা কৰিছে, নৈত উটি অহা জাৱৰৰ লগত তুলনা কৰিছে। কৰবাত লাগি ধৰিব, তাতেই পচি শেষ হৈ যাব। গতিকে আমাৰ সমস্তজনৰ দেহৰ লগতে সমভাৱ, সত্যবাদী, শৌচ, ন্যায়, নীতি, দয়া, প্ৰেম, আদি ভাৱবিলাক থাকিব লাগিব।
যিসকলৰ হৃদয়খনত এই ভাৱকেইটি থাকিব সেইখনহে কিন্তু পবিত্ৰ হৃদয় আৰু সেইখন হৃদয়তহে প্ৰভু ভগৱন্তই বাস কৰিব। এতিয়া আমাৰ সমাজবিলাকত দেখা যায়, বহু সমাজতেই দেখা যায়, সৰু ল'ৰা এজনে যদি ধুতি এখন পিন্ধি আহে কোনেও গুৰুত্ব নিদিয়ে। এইটো আমাৰ সমাজৰ আটাইতকৈ ভুল ধাৰণা। বহুতে কয় সৰু ল'ৰা ভকত নহয়, এইটো পঢ়াৰ বয়স, নাম পাঠ শুনাৰ বয়স নহয়। সন্তানক কেতিয়াও বাধা নিদিব, কাৰণ নাহিকে উত্তম গতি ভকতিত কৰে। জীৱনৰ সকলো কৰ্মতেই আগুৱাই যাবলৈ গ'লে কৃষ্ণ ভকতিৰ উন্নতিৰ জখলাত আমি সমস্তজনে উঠিবই লাগিব। যিসকলে কৃষ্ণ ভকতিৰ উন্নতিৰ জখলাত উঠিব সেইসকলৰ জীৱন গঢ়াত আৰু কোনো বাধা বিঘিনি আহিব নোৱাৰে। তেওঁলোকক সকলো বিপদৰ পৰা ৰক্ষাকাৰী স্বয়ং প্ৰভু দৈৱকী নন্দন দেৱ কৃষ্ণই হাতে চক্ৰ ধৰি অনবৰতে ৰক্ষা কৰি থাকিব। কিন্তু প্ৰভু ভগৱন্তৰ একান্ত ভকত হ'ব পাৰিব লাগিব। এতিয়া ভাগৱত শাস্ত্ৰত কৈছে, শ্ৰৱণ কীৰ্তনৰ দৰে ধৰ্ম হিয়ান কৈলো সত্য ৰহস্যভ কতিম জ্ঞান। শ্ৰৱণ কীৰ্তনৰ বাহিৰে আৰু অন্য কোনো দিশে আমাক গতি দিব নোৱাৰে। আমি শ্ৰৱণ কীৰ্তনৰ যোগেদিহে প্ৰভু ভগৱন্তক বিচাৰি পাম। প্ৰভু ভগৱন্তক আমাক ধ্যান কৰিবলৈ কৈছে। ক'ত ধ্যান কৰিবলৈ কৈছে? হৃদয়ত ধ্যান কৰিবলৈ কৈছে। আমাৰ সমস্তজনকে কৃষ্ণৰ চৰণ যুগলক হৃদয়ত ধ্যান কৰিবলৈ কৈছে। তেতিয়াহে প্ৰভু ভগৱন্তক আমি সমস্তই বিচাৰি পাওঁ। এতিয়া আমাৰ আইসকলৰ জীৱনটো অতিকৈ বৈচিত্ৰ্যময় জীৱন, অতিকৈ কৰ্মময় জীৱন। যিহেতু মাতৃবিহীনে পৃথিৱীখন অন্ধকাৰ, সেইবাবে প্ৰভু ভগৱন্তই পৃথিৱী সৃজন কৰাৰ আগতে প্ৰকৃতিও সৃজন কৰিছে। প্ৰকৃতিবিহীন এই সংসাৰখন অসাৰ। গৰ্ভস্থ অৱস্থাত এগৰাকী আই মাতৃয়ে প্ৰভু ভগৱন্তৰ গুণনাম শুনাটোকে অতিকৈ শ্ৰেয়। কাৰণ মাতৃৰ আদৰ্শই হ'ল সন্তানৰ আদৰ্শ। তাৰ বহুত প্ৰমাণো আছে। কায়াধুৱে ভক্ত প্ৰহ্লাদ গৰ্ভত থাকোঁতে প্ৰভু ভগৱন্তৰ গুণনাম দেৱৰ্ষি নাৰদৰ মুখেৰে অনবৰতে শুনি থাকোঁতে জন্মময় ভক্ত প্ৰহ্লাদ বিষ্ণুৰ পৰম ভক্ত হ'ল। অভিমন্যু আকৌ মাতৃৰ গৰ্ভত থাকোঁতে পিতৃ অৰ্জুনৰ মুখেৰে কেনেকৈ চক্ৰবেগত প্ৰৱেশ কৰিব লাগে এই বিষয়ে জ্ঞান লাভ কৰিছিল। কিন্তু কেনেকৈ সেই বেহুৰ মাজৰ পৰা ওলাব লাগে এই কথা শুনাৰ আগতেই মাতৃ নিদ্ৰা গৈছিল। সেইবাবে অভিমন্যুৱে অকালতে মৃত্যুৰ সাৱটি ল'বলগীয়া হ'ল। গতিকে আমাৰ আই মাতৃ সমস্যা ইয়াত যিখিনি কথা শুনিছে একান্ত মনে শুনিব। নুশুনে পৰম শাস্ত্ৰ গীতা ভাগৱত কিমতে ভকতি আৰু হৈব মাধৱ কিমতে ভকতি আৰু
একান্ত মনেৰে যদি শ্ৰৱণ কীৰ্তন নকৰো তেনেহলে ক'ব পাৰিমনে যে কৃষ্ণৰ চৰণত ভকতি কৰিছে বুলি? কেতিয়াও নোৱাৰো। আমাৰ ধৰ্মৰ অবিহনে ধ্যান ধাৰণা বিশ্বাস একোৰেই যুক্তি নাই। য'ত ধৰ্ম নাই তাত কোনো নিয়ম নাই, য'ত নিয়ম নাই তাত কোনো শৃংখলা নাই। শৃংখলাবিহীন সমাজৰ আয়ুস কচুপাতৰ পানীৰ দৰে, কেতিয়া পৰি যাব কোনেও একো গমেই নাপাব। কৃষ্ণৰ চৰণ চিন্তি হৃদয়ত আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত। আমি দৈৱকী নন্দন কৃষ্ণ তেওঁকেই ভজনা কৰিব লাগে, যিজনা প্ৰভু ভগৱন্ত সকলো ভূততে সকলো প্ৰাণীতেই সমভাৱে বিস্তৃত হৈ আছে, যিজনা প্ৰভু ভগৱন্তই ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ যুগে যুগে অৱতাৰ ধাৰণ কৰি আহিছে। তেওঁকে আমি সমস্তজনে ভজনা কৰিব লাগে। যিসকলে কৃষ্ণক ভজনা কৰিব তেওঁলোকক প্ৰভু ভগৱন্তই গাই গৰুৱে যেনেদৰে নিজৰ পোৱালিটোৰ পাছে পাছে ঘূৰি পোৱালিটোৰ ৰক্ষণাবেক্ষণ দি থাকে, ঠিক তেনেদৰে প্ৰভু ভগৱন্তয়ো একান্ত ভকতসকলক তেনেদৰেই ৰক্ষণাবেক্ষণ দি থাকে। অধেনু যে নমতে বৎস তুমি হে হিমতে ভকত কপালাৰা, তুমি হে হিমতে ভকত কপালাৰা। এতিয়া আমাৰ আই সমস্তক উদ্দেশ্য কৰি ক'বলগীয়া হৈছে, পঞ্চম বেদ স্বৰূপে কোনে স্বীকৃতি লাভ কৰিছিলে? পঞ্চম বেদ স্বৰূপে দ্ৰৌপদ নন্দিনী দ্ৰৌপদী, দেখিবলৈ ধুনীয়া, গুণত অতুলনীয়, ধৈৰ্যত ধৰণী, আত্মশক্তিত বিৰল, ভকতিত একান্ত। এদিন সূৰ্য দেৱতাৰ পৰা এটি বৰ লাভ কৰিছিল, যাৰ ফলত সামান্য ৰন্ধন কৰিলে বহুজনক খুৱাব পাৰে। কিন্তু যেতিয়া তেওঁ নিজেই ভক্ষণ কৰিব তাৰ পিছত কিন্তু তেওঁ কাকো ভক্ষণ কৰাব নোৱাৰে। দ্ৰৌপদ নন্দিনী কৃষ্ণ কৰিলে ভোজন, কিঞ্চিত মাগিলে নপাই গুণজন। দ্ৰৌপদ নন্দিনী দ্ৰৌপদী যেতিয়া নিজেই ভক্ষণ কৰে তাৰপিছত আৰু কাকো ভোজন কৰাব তেওঁ নোৱাৰে। কিন্তু সূৰ্য দেৱতাতকৈও হ'ল শ্ৰেষ্ঠ প্ৰভু ভগৱন্ত কৃষ্ণ। এবাৰ দুৰ্যোধনৰ কুটবুদ্ধিত পৰি ঋষি দুৰ্বাসাই বনবাসী পাণ্ডৱৰ গৃহৰ ফালে ভোজনৰ অৰ্থে লগত 10,000 শিষ্যভক গমন কৰিছে। ইতিমধ্যে সন্ধ্যা সময় হ'ল, দ্ৰৌপদীয়ে আহাৰ ভক্ষণ কৰিলে। যেতিয়া তেওঁ নিজে আহাৰ ভক্ষণ কৰিলে ইয়াৰ পাছত আৰু কাকো ভোজন কৰাব নোৱাৰে। দ্ৰৌপদী মহা চিন্তাত পৰি গ'ল, যদিহে আজি ঋষি দুৰ্বাসাক তেওঁ ভোজন কৰাব নোৱাৰে, দুৰ্বাসা ঋষিয়ে হাত দি তেওঁলোকৰ পঞ্চ পাণ্ডৱক নাশ কৰি দিব। অতি ভক্তিভাৱেৰে দ্ৰৌপদীয়ে উপায় বিচাৰিলে। ভক্তিভাৱেৰে দ্ৰৌপদীয়ে আচল পেলাই প্ৰভু ভগৱন্তক ভজনা কৰিছে। কি বুলি ভজনা কৰিছে? হে কৃষ্ণ
জগতৰ পতি ৰক্ষা কৰা কৃষ্ণ চন্দ্ৰ ৰক্ষা কৰা কৃষ্ণ চন্দ্ৰ পাণ্ডৱসাৰথি। যেতিয়া এই বুলি তেওঁ কৃষ্ণক ভজনা কৰিলে, তেতিয়া বৈকুণ্ঠপতি কৃষ্ণ বৈকুণ্ঠত লৈ থাকিব নোৱাৰিলে, তেওঁ আহি দ্ৰৌপদীৰ ওচৰ পালে। আৰু তেতিয়া দ্ৰৌপদীয়ে প্ৰভু ভগৱন্তক সেৱা জনাই কৈছে যে প্ৰভু তুমি সকলোবিলাক জানাই, তুমি অন্তৰ্যামী, কি হৈছে কি নাই। যিহেতু মই এতিয়া ভোজন কৰিলো, এতিয়াতো মই দুৰ্বাসা ঋষিক ভোজন কৰাব নোৱাৰো, তুমি মোক এই মহা সংকটৰ পৰা ৰক্ষা কৰা প্ৰভু। কৃষ্ণই ঋষি দুৰ্বাসা আৰু সেই শিষ্যসকলৰ ভোজনৰ দায়িত্ব নিজেই লৈছে, কিন্তু কৃষ্ণ নিজেই ভোকতাতুৰ হৈ আছে। দ্ৰৌপদীক সামান্য অন্ন বিচাৰিলে। আই মাতৃ সমস্ত কৈছো যে সেই আই মাতৃ সমস্ত আপোনালোকে ৰন্ধন পাত্ৰটি কেতিয়াও খালী কৰি নথব, কাৰণ প্ৰভু ভগৱন্তই কেতিয়া কি ৰূপত কাৰ কি পৰীক্ষা লয় কোনেও ক'ব নোৱাৰে। দ্ৰৌপদীয়ে অতি ভক্তিভাৱেৰে কৃষ্ণৰ চৰণ কমলত সেই শূন্য পাত্ৰটি আগবঢ়াই দিলে। যেতিয়াই দ্ৰৌপদী সেই শূন্য পাত্ৰটি কৃষ্ণৰ চৰণত সমৰ্পণ কৰি দিলে, তাত আছিল দ্ৰৌপদীৰ কৃষ্ণৰ প্ৰতি থকা একান্ত প্ৰেম, ভক্তি আৰু বিশ্বাস, যাৰ ফলতে সেই পাত্ৰটিত লাগি থকা কণটি আনন্দলৈ পৰিণত হৈ গ'ল আৰু কৃষ্ণৰ ভোক গুচি গ'ল। যেতিয়া কৃষ্ণৰ ভোক গুচি গ'ল, ঋষি দুৰ্বাসা আৰু সেই শিষ্যসকলৰো ভোক আঁতৰি গুচি গ'ল। ইয়াতেই প্ৰমাণ হৈছে যে ভকতিৰ কিমান মহিমা। ভকতিৰ জৰিয়তে দ্ৰৌপদীয়ে সেই মহা সংকটৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিলে। আজি আমি ইয়াত সমবেত হৈছো ভাগৱত ধৰ্মৰ ওপৰত আলোচনা কৰিবলৈ। ভাগৱত ধৰ্ম প্ৰকৃততে শুদ্ধ ধৰ্ম নে অশুদ্ধ ধৰ্ম? নকৰে কামনা ভকতিকতে জীয়ান, তাকে বুলি ভাগৱতী ভকতি প্ৰধান, তাকে বুলি ভাগৱতী ভকতি প্ৰধান। আমি সমস্তজনে কৃষ্ণৰ চৰণ কমলত কায় মন বাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে তেওঁৰ চৰণ কমলত শৰণাপন্ন হলেহে প্ৰভু ভগৱন্তই আমাৰ এই দেহটোৰ দায়িত্ব ল'ব। আমি কৃষ্ণৰ চৰণ কমলত আমাৰ কামনা বাসনাবিলাক ত্যাগ কৰি দিব লাগিব। যিসকলে কামনা বাসনা ত্যাগ কৰি দিব নোৱাৰে, সেইসকল কিন্তু একান্ত ভকত হ'ব নোৱাৰে। একান্ত ভকতৰ কাম কি? কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলৈ ৰাম, মনে পাদ পদ্ম স্মৰে, হস্তে কৰে কাম। একান্ত ভকতে সদায় কেনেকৈ প্ৰভু ভগৱন্তৰ গুণনাম শুনিবলৈ পাম তাৰ প্ৰতিহে আগ্ৰহ প্ৰকাশ কৰে। আমি সমস্তজন একান্ত ভকত হ'ব পাৰিছো নাই? নিজকেই সোধাৰ সময়খন আমাৰ সমাগত হৈ আহিছে।
ভাগৱত শাস্ত্ৰই আমাক কৈছে যে তোমালোকে মনুষ্য জন্ম লাভ কৰিছা, লাভ কৰি চাৰিটা বস্তুৰ লগত তোমালোকৰ সংযোগ হৈছে। এই চাৰিটা বস্তুনো কি কি? আমি মনুষ্য জন্ম পাই চাৰিটা বস্তুৰ লগত আমাৰ সংযোগ ঘটিছে। শুনা সদগণ কৰি কত ভাইকে পাইলো চাৰি বস্তুৰ সংযোগ, নৰতনু কলি যুগ ভাৰত বৰিষ, আৰু কৃষ্ণ কথা তাতে আতি অহৰ্নিশ। কি কি বস্তুৰ লগত সংযোগ হৈছে? নৰতনু, কলিযুগ, ভাৰত বৰিষ আৰু কৃষ্ণ কথা। ইখক সংযোগ কোটি জন্মে নিমিলয়, সে নজানি ঘুকিও কৃষ্ণৰ বিজয়। এইকেইটা বস্তুৰ লগত আমাৰ সংযোগ কোটি জন্মৰ মূৰত শেষ হৈছে। গতিকে আমি সমস্তজনে মনুষ্য জন্ম পাই এইকেইটা বস্তুৰ লগত যে আমাৰ সংযোগ হ'ল, আমি কৃষ্ণৰ বিজয় ঘোষণা কৰিব লাগে। কৃষ্ণৰ গুণগান আমি সাধুৰ সংগত শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। এতিয়া যিহেতু ব্ৰহ্মা হ'ল সৃষ্টিকৰ্তা, গতিকে ব্ৰহ্মা ভগৱান হ'ব লাগিছিল। কিন্তু ব্ৰহ্মাক ঈশ্বৰ বুলি নকৈ প্ৰভু ভগৱন্তক কৃষ্ণক কিয় ঈশ্বৰ বুলি কয়? এই প্ৰশ্নটো দেৱৰ্ষি নাৰদৰ মনত জাগ্ৰত হৈছিল। দেৱৰ্ষি নাৰদে দেউতাক ব্ৰহ্মাক সুধিছিল যে, হে পিতা, তুমি পৃথিৱীখন সৃজন কৰিছা, তুমি জগতৰ পিতা, কিন্তু তোমাক যে জগতৰ পিতা বুলি নকৈ কৃষ্ণক কয়, কিয় কয়? তুমি মোক এই বিষয়ে বুজাই কোৱা। তোমাৰ কোনোবা ভজনীয় দেৱতা আছে নেকি? মোৰ মনে কিন্তু তোমাকেই ঈশ্বৰ বুলি কয়, তুমি জগতৰ ঈশ্বৰ। তোমাৰ যদি কোনোবা ভজনীয় দেৱতা আছে, মোক তুমি কোৱা। ব্ৰহ্মাই দেৱৰ্ষি নাৰদৰ কথা শুনি কৈছে যে, হে নাৰদ, তুমি মোক আজি যিটো প্ৰশ্ন সুধিলা, অতিকৈ উত্তম প্ৰশ্ন সুধিলা। যিহেতু মই আজি তোমাৰ আগত প্ৰভু ভগৱন্তৰ কৃষ্ণৰ বিষয়ে ক'বলৈ পাম, তুমি মোক তাৰ বিষয়ে কৃপাহে প্ৰদান কৰিলা নাৰদ। মই তোমাক এই প্ৰশ্নটোৰ উত্তৰ দিওঁ শুনা। তুমি যে মোক ঈশ্বৰ বুলি ক'লা, সেইটো ইমান মিছা কথা নহয়। যিহেতু প্ৰভু ভগৱন্তৰ সকলোবিলাক গুণজন আমাৰ গাতো আছে, তথাপিতো কিন্তু মোৰ ভজনীয় দেৱতাজন হ'ল দৈৱকী নন্দন দেৱ কৃষ্ণ। কৃষ্ণৰ বাহিৰে মোৰ আৰু ভজনীয় দেৱতা কোনো নাই। সেইজনেই হ'ল জগতৰ পিতা, সেইজনেই হ'ল জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু নাশ কৰোতা। নাৰদে আকৌ প্ৰশ্ন কৰিছে, হে পিতা, যদিহে সেইজন প্ৰভু ভগৱন্ত সকলোতে বিৰাজমান, তেনেহ'লে তেওঁকনো কি দ্ৰব্যৰে আমি ভজনা কৰিম? ব্ৰহ্মাই কৈছে, ধন্য পুত্ৰ নাৰদ, এই প্ৰশ্নটো আগতে মোৰ মনতো জাগ্ৰত হৈছিল, তথাপিতো তোমাক কওঁ শুনা। যদি কৃষ্ণ বিনে বস্তু জগতে নাই, কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণ
কৃষ্ণৰ বাহিৰে পৃথিৱীখনত একো বস্তুই নাই তেনেহলে কৃষ্ণময় দ্ৰব্যৰেই তেওঁৰ চৰণত আমি ভজনা কৰিব লাগিব এই কৃষ্ণময় দ্ৰব্যটো কি একান্ত ভকতসকলে কায় মন বাক্যে একান্ত ভাৱেৰে প্ৰভু ভগৱন্তৰ চৰণত যি দ্ৰব্য অৰ্পণ কৰে সেই দ্ৰব্যই হ'ল কৃষ্ণময় দ্ৰব্য গতিকে কৃষ্ণময় দ্ৰব্যৰ জৰিয়তেহে আমি ভগৱন্ত কৃষ্ণ ভজনা কৰিব পাৰিম ভাগৱত ধৰ্মৰ বাহিৰে ভগৱন্তৰ গুণকীৰ্তন কৰিব পৰা দ্বিতীয়টো আৰু উত্তম ধৰ্ম পৃথিৱীত নাই সেইবাবে প্ৰহ্লাদে শিশুসকলক উদ্দেশ্য কৰি কৈ থৈ গ'ল হেন জানি শিশু মুখগ এৰা নকৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমি সমস্তজনে শিশুকালৰ পৰাই আমাৰ মনটো ভাগৱত ধৰ্মৰ প্ৰতি আকৃষ্ট কৰি থব পাৰিব লাগিব যে আমাৰ মনটো কিন্তু ইন্দ্ৰিয়বিলাকৰ অধীন যতে কয় ইন্দ্ৰিয় মনৰ অধীন মনৰে আজ্ঞা পালি থাকে ৰাত্ৰি দিন আমাৰ মনটো হেনো ইন্দ্ৰিয়বিলাকৰ অধীন ইন্দ্ৰিয়বিলাকে মনটোৰ আজ্ঞা পালি থয় গতিকে আমি এই মনটোক দমন কৰিবলৈ গ'লে সাধুৰ সংগলৈ ভকতৰ সংগলৈ আহিব লাগিব আৰু সাধুৰ সংগলৈ আহি ভকতৰ মুখেৰে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিলেহে আমাৰ এই মনটো দমন হ'ব গতিকে মনক বশ্য কৰাৰ একমাত্ৰ উত্তম উপায় হৈছে সাধুৰ সং প্ৰজাপতি ব্ৰহ্মা যেতিয়া শংখযানত উঠি বৈকুণ্ঠলৈ গৈছিল ব্ৰহ্মাই নিজ মুখে স্বীকাৰ কৰি থৈ গৈছে মাধৱত পৰে গতি নাহি মাধৱেকে হাঁহিবেই হাৰ প্ৰতিকাৰ এহি বুলি প্ৰজাপতি শংখযানেশ্বৰী ত্ৰিদশমহিতে গৈলা বৈকুণ্ঠ ব্ৰহ্মাই অতি সুন্দৰভাৱে কৈ থৈ গ'ল কলিযুগৰ মনুষ্যসকলক উদ্দেশ্যি যে কৃষ্ণৰ বাহিৰে গতি দিওঁতা আৰু দ্বিতীয়জন কোনো নাই যাৰ মায়াময় ইটো জগত সৃজন ত্ৰাহি তাহি ভূয়া হৰি আমাত প্ৰসন্ন যিজন প্ৰভু ভগৱন্তই এই মায়াময় জগতখন সৃষ্টি কৰিছে সেইজন প্ৰভু ভগৱন্তৰ শ্ৰী চৰণ কমলতহে আমি সমস্তজন শৰণাপন্ন হ'ব লাগিব তেতিয়াহে প্ৰভু ভগৱন্তই হাতে চক্ৰ ধৰি আমাৰ সমস্তজনকে ৰক্ষা কৰি থাকিব এতিয়া প্ৰভু ভগৱন্তক ভজনা কৰিবলৈ আমাৰ মহাপুৰুষ গুৰুজনাই 9টা ৰাস্তা দি থৈ গ'ল
ভকতি কৰিবৰ বাবে কি শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দৰ্শ্য সখিত্য আত্মনিবেদন এই 9টা ৰাস্তাৰ ভিতৰত প্ৰাধান্য দিলে শ্ৰৱণ কীৰ্তনৰ ওপৰত কাৰণ শ্ৰৱণ কীৰ্তনৰ জৰিয়তেহে কৃষ্ণক আমি পাম শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মোক্ষ হবে পায় আৰু শ্ৰৱণ কীৰ্তনৰ জৰিয়তে কৃষ্ণক পামে শ্ৰৱণ কীৰ্তন ক'ত লাভ হ'ব সাধুৰ সংগলৈ আহিলেহে এই শ্ৰৱণ কীৰ্তন আমাৰ লাভ হ'ব এতিয়া গুৰুজনাই অতি সুন্দৰভাৱে বৰ্ণনা কৰি থৈ গৈছে যদ্যপি ভকতি নব বিধ শ্রবণ কীর্তন আতি মহাশ্রেষ্ঠ অর্চন বন্দন ধ্যান সমস্ততে হরি যখ কীর্তনতে তুষ্ট হুন্ত মহা হরি যখ কীর্তনতে তুষ্ট হুন্ত মহা হৰি এতিয়া প্ৰভু ভগৱন্ত কৃষ্ণক পাবলৈ হ'লে একমাত্ৰ ৰাস্তাটো হ'ল ভকতি ভকতিৰ জৰিয়তেহে প্ৰভু ভগৱন্ত কৃষ্ণক আমি পাম ভকতি ক'ত লাভ হ'ব ভকতৰ সংগলৈ আহিলেহে ভকতি লাভ হ'ব ভকতৰ মাজেদিহে প্ৰভু ভগৱন্ত কৃষ্ণক আমি পাব পাৰিম সেইবুলি ভকতসকল বহি আছে তেওঁলোকৰ মাজেৰে 3বাৰমান অহা যোৱা কৰি দিলে জানো আমি পাম নাপাওঁ আমাক ভকতি লাগিব ভকতি কৰিলেহে সেইজন দেৱযদুপতি কৃষ্ণক আমি পাম সেইজন প্ৰভু ভগৱন্ত কৃষ্ণক ভজনা কৰিবলৈকে ভাগৱত শাস্ত্ৰভাগী আমাক বাৰম্বাৰ আহ্বান জনাইছে এতিয়া আমাৰ বাৰু প্ৰভু ভগৱন্তৰ গুণনামলৈ কেতিয়া মনত পৰে যেতিয়া আমাৰ লৰাই হওক বা ছোৱালীয়ে হওক মেট্ৰিক পৰীক্ষা দিয়াৰ এসপ্তাহমানৰ আগত প্ৰভু ভগৱন্তলৈ মনত পৰে গুৰুগৃহত এগছি বন্তি জ্বলাই লগৰ ল'ৰা ছোৱালী কেইটামান মাতি আনি পায়স অকণমান বুট কেইটামান খাবলৈ দি ঈশ্বৰক ভালদৰে লগায় নহ'লে কি কৰে এৱা ল'ৰা ছোৱালী কেইটামান মাতি আনি ভালদৰে এসাঁজ খুৱাই দিয়ে যাতে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰে সেইদিনাহে ঈশ্বৰলৈ মনত কৰি আৰু পিছত আৰু কেতিয়াও প্ৰভু ভগৱন্ত কৃষ্ণলৈ মনত নপৰি একান্ত ভকতসকলে সদায় কৃষ্ণৰ গুণনাম লৈ থাকে আমাৰ আকৌ উজুতি খালেহে প্ৰভু ভগৱন্ত কৃষ্ণলৈ মনত পৰে ইয়াত সমবেত হোৱা সকলোজনৰে কাৰোবাৰ 20 বছৰ কাৰোবাৰ 30 বছৰ কাৰোবাৰ 50-60 বছৰ এই সমস্ত বয়সৰ ভিতৰত যদিহে আজিলৈকে আমি কৃষ্ণৰ গুণনাম শুনাই নাই আজি যে ইয়াত প্ৰভু ভগৱন্তৰ গুণনাম শুনিলো এই সময়কণত আমাৰ বহুখিনি পুণ্য জমা হৈ গুচি গ'ল কাৰণ এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা আৰবিনে অৰজি ওন যাই বৃথা
এক মুহূৰ্তৰ কাৰণে কৃষ্ণ কথা শুনাৰ ভাগ্যোদয় হ'ল এই সময়কণত কিন্তু আমাৰ বহুত পুণ্য জমা হৈ গুচি গ'ল এতিয়া কলিযুগত ভকতেই ভগৱান নৰেই ঈশ্বৰ কাৰণ দেৱতু তীৰ্থতু কৰি ভকতে কেৱৰ ভকতক ভজিলে গুচে কৰ্ম জৰ কলিযুগত ভকতেই ভগৱান গতিকে আমি সমস্তজনে ভকতক ঈশ্বৰ জ্ঞান কৰি ভকতি কৰিব লাগিব তেতিয়াহে আমি সমস্তজনে এই ভৱ নদীখনি পাৰ হৈ যাব পাৰিম নহ'লে কিন্তু আমাৰ অকণমান অসুবিধা হ'ব আমাৰ যে গুৰুগৃহত বন্তি এগছি জ্বলোৱা হয় ইয়াৰ পৰা আমাৰ যিমান দূৰ সম্ভৱ একো লাভ নহয় যদিহে আমাৰ নিজৰ বুলি ভবা পুত্ৰই হওক বা কন্যাই হওক আজিলৈকে যদি গুৰুগৃহত বন্তি এগছিকে জ্বলাই পোৱা নাই সেৱাৰ ভাগিকে কৰি পোৱা নাই গুৰু ভকতক যদি আজিলৈকে সেৱাৰ ভাগিকে কৰি পোৱা নাই তেনেহ'লে থাকিবনে সেই গুৰুগৃহত জ্বলোৱা বন্তি গছিৰ কিবা মহিমা একোকেই নাথাকে বোলে বন্তি গছি জ্বলাব নালাগে নেকি জ্বলাব তাতো আমাৰ মনৰ অকণমান হ'লেও পবিত্ৰতা লাগিব অৰ্থাৎ গুৰুজনাই আমাক কৈ থৈ গৈছে যে কলিযুগৰ মানুহবিলাক ইমানেই অজ্ঞানী ইমানেই মলমতি হ'ব যে কোনেও কাৰো কথা নুশুনা হ'ব কেৱল মাত্ৰ নিজৰ মতেহে চলিবলৈ আৰম্ভ কৰিব প্ৰমাণো আছে ভাগৱত শাস্ত্ৰই আমাক কৈছে এভাগে আৰু আমি সমস্তই কৰি আছো এভাগে নহয়নে বাৰু গতিকে কলিযুগৰ মনুষ্যবিলাক সকলো মলমতি সকলোৱে নিজৰ বিবেক বিবেচনাৰ জৰিয়তেহে আগুৱাই যায় এতিয়া আমাৰ গুৰুজনাই দহাই দহাই কৈ থৈ গ'ল কি বুলি ক'লে যিটো জনে কৃষ্ণ কথা বিচাৰে সময় মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যাগ যজ্ঞ যোগাদিৰ ফল যোগাদিৰ ফল যিটো জনে কৃষ্ণ কথা বিচাৰে সময় মনে মনেৰে আমি যিখিনি সময়তে কৃষ্ণক বিচাৰো সেইখিনি সময়তে পাই যাওঁ আৰু পোৱাৰ সময়কণ ধৈৰ্য কৰি ক্ষণে কথা কয় সেই সময়কণত যদি আমি সুধো বোলে বা ল'ৰাটোৰ বিয়াখন হ'ল নেকি ছোৱালীজনীৰ চাকৰিটো হ'ল নেকি এই যদি গাৰ্হস্থ্য জীৱনৰ কথাবিলাক আমি এনেকুৱা ধৰ্ম আলোচনী সভালৈ আহি যদিহে আমি আলোচনা কৰি থাকোঁ তেনেহ'লে কিন্তু এনেকুৱা অনুষ্ঠানবিলাকলৈ আমাৰ অহাতকৈ নহাটোৱে শ্ৰেয় হ'ব আমি একান্ত মনেৰে ভকতৰ সংগলৈ আহিলে প্ৰভু ভগৱন্তৰ গুণনামহে লৈ থাকিব লাগিব কিন্তু প্ৰভু ভগৱন্তৰ গুণনাম পোৱাৰ সময়ত ধৈৰ্য ধৰি ক্ষণে কথা কয় সেই সময়কণত আমি ধৈৰ্য ধৰি থাকিব লাগিব গাৰ্হস্থ্য জীৱনৰ কথাবিলাক আলোচনা কৰিব নালাগিব তাৰ পাছত কৈছে যে আমাৰ পৰলোকগামী হোৱা পিতৃ মাতৃৰ অৰ্থে যি ছমহীয়া বছৰেকীয়া পতা হয় তাৰ পৰা আমাৰ যিমানখিনি পুণ্য জমা হয় আজি যে আমি প্ৰভু ভগৱন্তৰ গুণনাম ইয়াত লৈ ললো তাতোতকৈ বেছি পুণ্য আমাৰ জমা হৈ গুচি গ'ল
গতিকে প্ৰভু ভগৱন্তৰ গুণনাম আমি একান্ত মনেৰে শুনিব লাগে। কেতিয়াও আমাৰ জীৱনৰ কথাবিলাক এনেকুৱা ধৰ্ম আলোচনী সভালৈ আহি আলোচনা কৰি থাকিব নালাগে। আজি আমি এই ধৰ্ম আলোচনী সভালৈ আহি মাহ প্ৰসাদৰ টোপোলাটোৰ ওপৰত গুৰুত্ব নিদি ভক্তি ৰসৰ টোপোলাটোৰ ওপৰত গুৰুত্ব দিলেহে আমাৰ লাভ হ'ব। কাৰণ ভক্তিৰ অবিহনে আমাৰ ধ্যান, ধাৰণা, বিশ্বাস, যুক্তি এইবিলাকৰ একো কাম নাই। আমাক ভক্তি লাগিবই। ভকতিবিহীন মনুষ্য দেহ ধৰাৰ কোনো অৰ্থ নাই বুলি কৈছে ভাগৱত শাস্ত্ৰত। আমাৰ মহাপুৰুষ গুৰুজনাই আমাক নকৰিবলৈ ক'লে। কি নকৰিবলৈ ক'লে? ব্যভিচাৰ ভকতি কৰিবা কি? অব্যভিচাৰ ভকতি। অন্য দেৱী দেৱ নকৰিবা হেৱ গৃহ নপখিবা তাৰ মূৰ্তি কোন চাইবা প্ৰসাদো নখাইবা ভক্তি হৈব ব্যভিচাৰ। অন্য দেৱী দেৱ নকৰিবা হে। তাৰ অবিহনে একমাত্ৰ এক দেও এক সেও এক বিনে নাই কেও। এজনেই দেৱতা, সেইজনকেই ভজনা কৰ। সেইজন কোন? সেইজন হৈছে দৈৱকী নন্দন দেও প্ৰভু ভগৱন্ত কৃষ্ণ। তেওঁক ভজনা কৰিলেহে আমি সমস্তজনে অপাৰ সংসাৰ সমুদ্ৰখনি পাৰ হৈ যাব পাৰিম, নহ'লে কিন্তু নোৱাৰিম। এতিয়া যিসকলে প্ৰভু ভগৱন্তক ভজনা নকৰি অন্য দেৱ দেৱতাবিলাকক ভজনা কৰে, সেইসকলক কি বুলি কৈছে? ৰাক্ষস আৰু অসুৰৰ লগত তুলনা কৰিছে। কৃষ্ণদেৱ পূজি যদি আন দেৱ পূজই, ৰাক্ষস অসুৰক কি একোকে নুবুজই। কৃষ্ণক বাদ দি বেলেগ দেৱ দেৱতাক ভজনা কৰা সকলক ৰাক্ষস আৰু অসুৰ বুলি কৈছে। আমি জানো বিচাৰো আমাক নিজকেই সমাজৰ আগত ৰাক্ষস আৰু অসুৰ বুলি নিজকেই প্ৰতিষ্ঠা কৰিবলৈ কোনেও নিবিচাৰে। সেইবাবে আমি কৃষ্ণক ভজনা কৰিব লাগিব। আন দেৱ এৰে কৰে কেশৱক সম জানিবা সিজন পাতকি কৰণ। আন দেৱ এৰে কৰে কেশৱক সম বা মাধৱক সম। মাধৱ শব্দটো কৃষ্ণৰে এটা নাম। মা মানে লক্ষ্মী আৰু ধৱ মানে হ'ল স্বামী। লক্ষ্মীপতিৰ আন এটা নাম কৃষ্ণ, তেওঁৰে আন এটা নাম হ'ল মাধৱ। এতিয়া আমি কৃষ্ণক যদি ভজনা কৰি অন্য দেৱ দেৱতাক ভজনা নকৰো, তেনেহ'লে আমাক পাপী বুলি কৈছে। আকৌ কৈছে অন্য দেৱ দেৱতাক ভজনা কৰি কৃষ্ণক ভজনা নকৰিলে আমাক ৰাক্ষস বুলি কৈছে। কথাষাৰ অলপ খেলি মেলি হৈ আছে, কিন্তু আমাৰ গুৰুজনাৰ লিখনিবিলাক ইমান স্পষ্ট ভাষাৰে লিখা আছে। আমি সকলোৱে অসমীয়াত বিভক্তি বুলি এটা শব্দ পাইছিলো। প্ৰথমা বিভক্তি, দ্বিতীয় বিভক্তি, তৃতীয় বিভক্তি, চতুৰ্থ বিভক্তি, পঞ্চম বিভক্তি, ষষ্ঠ বিভক্তি আৰু সপ্তম বিভক্তি। এতিয়া ইয়াত যে কৈ গ'ল যে আন দেৱ এৰে, এই এৰে শব্দটোতেই গোটেই বাক্যকাৰীৰ অৰ্থটো সোমাই আছে। এতিয়া এৰে হ'ল, এৰে মানে সৈতে বা লগত। আন দেৱ এৰে অন্য দেৱতাৰ সৈতে। মাধৱক কৰে সম। কৃষ্ণক যদি সমান কৰে, কৃষ্ণক কেনেকৈ সমান কৰে? এই যে আমাৰ দুৰ্গা পূজাতেই হওক বা শিৱৰাত্ৰিতেই হওক বা লক্ষীৰ পূজাতেই হওক, যিসকলে তাত গৈ গাই থাকি গৈ আমাৰ গুৰুজনাই দিয়া সুন্দৰ প্ৰশংসা বৰতাল বজাই বজাই যদি গাই থাকে গৈ, গোপাল গোবিন্দ যদু নন্দন
কৃষ্ণৰ চৰণে লৈলো এই বুলি যদি আমাৰ গুৰুজনাই দিয়া প্ৰসংভাগী তাত গৈ গাই থাকে গৈ সেয়াই হ'ল আন দেৱ এৰে কৰে মাধৱ অসম আৰু সেইজনক কি বুলি কৈছে পাপী বুলি কৈছে ৰাক্ষস অসুৰ বুলি ভাগৱত শাস্ত্ৰই ঘোষণা কৰি দিছে যিসকলে কৃষ্ণ ভজনা নকৰি অন্য দেৱ দেৱতাবিলাকক ভজনা কৰে গীতাটো অৰ্জুনক প্ৰভু ভগৱন্ত কৃষ্ণই কৈ থৈ গৈছে যিসকলে মোক অন্য দেৱ দেৱীৰ লগত সমান কৰিব সেইসকলৰ শেষ পৰিণতি কি হ'ব শুনা অৰ্জুন হুইবাহা বিস্তাৰপিত জন্মে জন্মে মৰি অৰ্জুন তু গীতা তক হিলা দেৱ বিস্তাৰপিত জন্মে জন্মে মৰি অৰ্জুন তু গীতা তক হিলা দেৱ হৰি অৰ্জুনক ক'লে যে অৰ্জুন যিসকলে অন্য দেৱ দেৱীৰ লগত মোক সমান কৰিব সেইসকলৰ শেষ পৰিণতি বিস্তাৰ গীত হৈ জন্মিব লাগে গীত মানে পোক পৰুৱা বিশ্বাসনে আপোনালোকে জানে সেইসকলৰ শেষৰ জন্ম বিস্তাৰ গীত হৈ জন্মিব লাগিব আমি জানো বিচাৰো তেনেকুৱা এটি জীৱন কেতিয়াও নিবিচাৰো আমি সমস্তজনে অতি সুন্দৰভাৱে গাওঁ কি বুলি গাওঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰকে গুৰু বুলি কৈছে দুৰ্গা ভকতৰ গুৰু নহয় শিৱ ভকতৰ গুৰু নহয় লক্ষী ভকতৰ গুৰু নহয় শ্ৰীমন্ত শংকৰদেৱ হৰি ভকতৰকে গুৰু আমি সমস্তজনেই ক'লো হৰি ভকত ইয়াৰ পাছত যদি আমি আকৌ শিৱৰাত্ৰিত হওক বা দুৰ্গা পূজাত হওক বা লক্ষী পূজাত হওক তাত গৈ যদি আমি গুৰুজনাই দিয়া প্ৰসংভাগ বৰতাল বজাই বজাই গাই থাকোগৈ সেয়াই হ'ল আন দেৱ এৰে কৰে মাধৱ অসম বা কেশৱ অসম সেই মোৰ জন্মৰ সেৱাৰ স্থলীত বা বান্ধৱ আই মাতৃ সমস্ত আমাৰ হাতত সময় যথেষ্ট কম সেইবাবে আমি আজি এই ভাগৱত শাস্ত্ৰভাগী কিছু অংশৰ পৰ্যালোচনা আগবঢ়ালোঁ এইখিনি কৰিবলৈ যাওঁতে আমাৰ হয়তো আগ পিছ বঢ়াটোতা ভুল সঞ্চাৰ অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনাসৱৰ চৰণ কমলৰ যোগেদি বৈকুণ্ঠপতি কৃষ্ণৰ চৰণ কমলত সেৱা জনোৱা হৈছে কৃষ্ণ